যদি আপোনাৰ মোবাইল নম্বৰত 14 অথবা 41 কম্বিনেশ্যনটো আছে তেন্তে আজিয়ে সাৱধান থাকে, কিয়নো এই নাম্বাৰটোৱে আপোনাৰ জীৱনত অনেক সমস্যা সৃষ্টি কৰিব পাৰে। আৰু এই সমস্যাবোৰৰ ভিতৰত মূলতঃ 4টা সমস্যা আজি আমি আপোনাৰ আগত ক'ব ওলাইছোঁ। প্ৰথমটো সমস্যা হৈছে ইনকাম টেক্স তথা আপোনাৰ আইনী নেট টেক্স। যদি আপোনাৰ মোবাইল নম্বৰটোত 14 অথবা 41 কম্বিনেশ্যনটো আছে তেন্তে এই নাম্বাৰটোৱে আপোনাৰ জীৱনত আয়কৰৰ সমস্যা তথা ইনকাম টেক্সৰ সমস্যা নতুবা বিভিন্ন আইনী মেৰপেচত আপোনাক সোমাই নিব পাৰে। তাৰ উপৰঞ্চি দ্বিতীয়তে এই নাম্বাৰটোৱে আপোনাক অনাহকত ঋণ লোৱা অথবা আৰ্থিক ভাৰ বৃদ্ধি কৰাব পাৰে। তৃতীয়তে আপুনি সন্মুখীন হ'ব পাৰে ধনৰ অভাৱত। এই 14 তথা 41 কম্বিনেশ্যনটো বিনিময়ত আপোনাৰ জীৱনত ধনৰ অভাৱ ঘটিব পাৰে। আপোনাৰ তাত ধন আহিব ঠিকেই, কিন্তু আপোনাৰ তাত ধন নৰ'ব। অপ্ৰয়োজনীয় খৰচ আপোনাৰ জীৱনত বাঢ়ি যাব, তাৰ ফলত আৰ্থিক স্থিৰতা আপোনাৰ নষ্ট হ'ব। আৰু চতুৰ্থতে আপোনাৰ জীৱনত হঠাৎ কঠিন পৰিস্থিতি হ'ব। আপুনি বুজি নাপাব আপোনাৰ জীৱনটোত হঠাৎ এনেকুৱা সমস্যা ক'ৰ পৰা আহিল, মইতো ভালেই চলি আছিলোঁ, হঠাতে এই সমস্যা ক'ৰ পৰা আহিল। যদি আপুনি এই সমস্যাবিলাকৰ সন্মুখীন হৈছে আৰু আপোনাৰ মোবাইল নম্বৰ 14 বা 41 আছে তেন্তে আমাক কমেণ্ট কৰি জনাব। আৰু আপোনাৰ মোবাইল নম্বৰটো আপোনাৰ বাবে শুভ হয়নে নহয় জানিবৰ বাবে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এনেকুৱা ধৰণৰ ৰোমাঞ্চকৰ তথ্য পাই থাকিবৰ বাবে আমাৰ চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ প্ৰিয়জনৰ সৈতে ইয়াক শ্বেয়াৰ কৰিব নাপাহৰিব।